নমস্কাৰ লাৰ্ণ অল জিকে ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনালোঁ। ভিডিঅ'টি আৰম্ভণি কৰাৰ আগতে সকলোকে বিনম্ৰতাৰে অনুৰোধ জনালোঁ, আপুনি যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই বা আপুনি যদি আজি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে, অনুগ্ৰহ কৰি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ ভিডিঅ' লাইক শ্বেয়াৰ কৰি দিবলৈ অনুৰোধ জনালোঁ। আজি আমি এডিআৰ গ্ৰেজুৱেট লেভেল পৰীক্ষাৰ বাবে কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিবলৈ লৈছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে সকলোৱে চাব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, কীৰ্তন পুথিখনৰ লিখক কোন? অপশ্যন এ শংকৰদেৱ, অপশ্যন বি মাধৱদেৱ আৰু অপশ্যন চি অনন্ত কণ্ডলী, অপশ্যন ডি দামোদৰদেৱ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ শংকৰদেৱ। কীৰ্তন পুথিখন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰিছিল। দ্বিতীয় প্ৰশ্ন, বিশ্ব জনসংখ্যা দিৱস কোন তাৰিখে পালন কৰা হয়? ৱৰ্ল্ড পপুলেশ্যন ডে। অপশ্যন এ 15 জুন, অপশ্যন বি 20 জুন, অপশ্যন চি 11 জুলাই আৰু অপশ্যন ডি 15 আগষ্ট। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 11 জুলাই। 3 নম্বৰ প্ৰশ্ন, ভাৰত আৰু পাকিস্তানৰ সীমাৰেখাডালৰ নাম কি? অপশ্যন এ মেকমোহন ৰেখা, অপশ্যন বি ৰেডক্লিফ ৰেখা, অপশ্যন চি ডুৰাণ্ড ৰেখা আৰু অপশ্যন ডি মেগনেট ৰেখা। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ৰেডক্লিফ ৰেখা। চতুৰ্থ প্ৰশ্ন, সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিল? অপশ্যন এ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, অপশ্যন বি জৱাহৰলাল নেহেৰু, অপশ্যন চি চৰ্দাৰ বল্লভভাই পেটেল আৰু অপশ্যন ডি বি আৰ আম্বেদকাৰ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। পঞ্চম প্ৰশ্ন, ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল? অপশ্যন এ প্ৰতিভা দেৱী সিং পাটিল, অপশ্যন বি দ্ৰৌপদী মুৰ্মু, অপশ্যন চি ইন্দিৰা গান্ধী আৰু অপশ্যন ডি শীলা দীক্ষিত। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ প্ৰতিভা দেৱী সিং পাটিল। ষষ্ঠ প্ৰশ্ন, জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? অপশ্যন এ চন্দ্ৰকুমাৰ আগৰৱালা, অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন চি শ্যাম বৰুৱা আৰু অপশ্যন ডি মিত্ৰদেৱ মহন্ত। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ চন্দ্ৰকুমাৰ আগৰৱালা। সপ্তম প্ৰশ্ন, চিৰ চেনেহী মোৰ ভাষাৰ জননী এই গীতটো কোনে ৰচনা কৰিছিল? অপশ্যন এ মিত্ৰদেৱ মহন্ত, অপশ্যন বি চন্দ্ৰকুমাৰ আগৰৱালা, অপশ্যন চি ডক্টৰ ভূপেন হাজৰিকা আৰু অপশ্যন ডি লক্ষ্মীনাথ বেজবৰুৱা। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ মিত্ৰদেৱ মহন্ত। নেক্সট
অষ্টম প্ৰশ্ন মহাভাৰত কোনে ৰচনা কৰিছিল? অপশ্যন এ মুনু, অপশ্যন বি ব্যাস, অপশ্যন চি কালিদাস আৰু অপশ্যন ডি বাল্মীকি। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ব্যাস। মহাভাৰত ব্যাসে ৰচনা কৰিছিল। নেক্সট নৱম প্ৰশ্ন আহোমৰ শেষ ৰজা কোন আছিল? অপশ্যন এ পুৰন্দৰ সিংহ, অপশ্যন বি জয়ধ্বজ সিংহ, অপশ্যন চি চক্ৰধ্বজ সিংহ আৰু অপশ্যন ডি চুকাফা। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ পুৰন্দৰ সিংহ। আহোমৰ শেষ ৰজা পুৰন্দৰ সিংহ আছিল। নেক্সট 10 নম্বৰ প্ৰশ্ন ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? অপশ্যন এ 1824 চনত, অপশ্যন বি 1826 চনত, অপশ্যন চি 1828 চনত আৰু অপশ্যন ডি 1830 চনত। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 1826 চনত। নেক্সট 11 নম্বৰ কুৱেশ্যন ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰসমূহ ক'ত আছে? অপশ্যন এ সংবিধানৰ ৩য় খণ্ডত, অপশ্যন বি সংবিধানৰ ৪ৰ্থ খণ্ডত, অপশ্যন চি সংবিধানৰ ৫ম খণ্ডত, অপশ্যন ডি সংবিধানৰ ৭ম খণ্ডত। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ সংবিধানৰ ৩য় অংশত। ৩য় অংশত মৌলিক অধিকাৰসমূহ আছে আৰু ৪ৰ্থ অংশত নিৰ্দেশাত্মক নীতিসমূহ আছে। নেক্সট 12 নম্বৰ প্ৰশ্ন বৈদ্যুতিক বাল্বৰ ফিলামেণ্ট কিহেৰে তৈয়াৰ কৰা হয়? অপশ্যন এ তাম, অপশ্যন বি টাংষ্টেন, অপশ্যন চি এলুমিনিয়াম আৰু অপশ্যন ডি নিকেল। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি টাংষ্টেন। বৈদ্যুতিক বাল্বৰ ফিলামেণ্ট টাংষ্টেনৰ দ্বাৰা তৈয়াৰ কৰা হয়। নেক্সট 13 নম্বৰ প্ৰশ্ন তলৰ কোনটো প্ৰাথমিক ৰং নহয়? অপশ্যন এ কলা, অপশ্যন বি ৰঙা, অপশ্যন চি নীলা আৰু অপশ্যন ডি সেউজীয়া। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ কলা। কলা ৰংটো প্ৰাথমিক ৰং নহয়। নেক্সট 14 নম্বৰ প্ৰশ্ন আলোকবৰ্ষ কিহৰ একক হয়? অপশ্যন এ শক্তি, অপশ্যন বি বেগ, অপশ্যন চি দূৰত্ব আৰু অপশ্যন ডি সময়। শুদ্ধ উত্তৰটো হ'ল দূৰত্ব। আলোকবৰ্ষ দূৰত্বৰ একক হয়। শক্তিৰ এছআই একক ৱাট, সময়ৰ এছআই একক ছেকেণ্ড। নেক্সট 15 নম্বৰ প্ৰশ্ন তলত দিয়া কোনটো সঁজুলিৰে চাপ জোখা হয়? অপশ্যন এ বেৰোমিটাৰ, অপশ্যন বি এনিমোমিটাৰ, অপশ্যন চি হাইগ্ৰমিটাৰ আৰু অপশ্যন ডি চিস্মোগ্ৰাফ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ বেৰোমিটাৰ। বেৰোমিটাৰ যন্ত্ৰৰ সহায়ত চাপ জোখা হয়। নেক্সট 16 নম্বৰ প্ৰশ্ন অসমৰ আটাইতকৈ বৃহৎ জিলাখনৰ নাম কি? অপশ্যন এ কাৰ্বি আংলং জিলা, অপশ্যন বি কামৰূপ মহানগৰ জিলা, অপশ্যন চি নলবাৰী জিলা আৰু অপশ্যন ডি ডিব্ৰুগড় জিলা। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ কাৰ্বি আংলং জিলা। অসমৰ আটাইতকৈ বৃহৎ জিলাখনৰ নাম হ'ল কাৰ্বি আংলং জিলা।
নেক্সট 17 নম্বৰ প্ৰশ্ন। খানা পক্ষী অভয়াৰণ্য কোনখন ৰাজ্যত অৱস্থিত হয়? অপশ্যন এ অৰুণাচল প্ৰদেশত, অপশ্যন বি ৰাজস্থান, অপশ্যন চি তামিলনাডু আৰু অপশ্যন ডি অসম। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ৰাজস্থান। খানা পক্ষী অভয়াৰণ্য ৰাজস্থানত অৱস্থিত হয়। নেক্সট 18 নম্বৰ প্ৰশ্ন। এছিয়াৰ ভিতৰত বৃহত্তম চাহ গৱেষণা কেন্দ্ৰটো ক'ত অৱস্থিত? অপশ্যন এ টোকলাই, অপশ্যন বি নগাঁও জিলা, অপশ্যন চি তেজপুৰ আৰু অপশ্যন ডি গুৱাহাটী। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ টোকলাই। টোকলাই যোৰহাট জিলাত অৱস্থিত। নেক্সট 19 নম্বৰ প্ৰশ্ন। ভাৰতৰ আটাইতকৈ ক্ষুদ্ৰতম ৰাজ্যখনৰ নাম কি? অপশ্যন এ গোৱা, অপশ্যন বি ছিকিম, অপশ্যন চি কেৰেলা আৰু অপশ্যন ডি পাঞ্জাৱ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ গোৱা। গোৱা ভাৰতবৰ্ষৰ আটাইতকৈ ক্ষুদ্ৰতম ৰাজ্য আৰু ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম ৰাজস্থান। নেক্সট শেষৰটো প্ৰশ্ন 20 নম্বৰ। গাৰোসকল কোন ৰাজ্যৰ জনজাতি হয়? অপশ্যন এ মেঘালয়, অপশ্যন বি অসম, অপশ্যন চি তামিলনাডু আৰু অপশ্যন ডি বিহাৰ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ মেঘালয়। গাৰোসকল মেঘালয়ৰ জনজাতি হয়। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে সকলোকে বহু ধন্যবাদ জনালোঁ।